এনেকুৱা জানা হ'লে ভোট দিব নাহিলেও হয়। খিজুবাৰী LP স্কুললৈ যোৱা ৰাস্তাটো যাতে হেৰি কৰি ব্লক দিয়া ৰাস্তা বনাই মানুহ যাব পৰা কৰি দিয়ে। Here we are at Sijubari LP School polling booth where senior citizens are facing several issues due to pathetic road conditions. So let's hear from them what they have to say. ৰাস্তাটোৰ কাৰণে মই এই G+ যোগেদি মই অসম চৰকাৰলৈ অনুৰোধ জনাওঁ যাতে যিটো আমাৰ ভোটৰ কেন্দ্ৰ এইটো খিজুবাৰী LP স্কুললৈ যোৱা ৰাস্তাটো যাতে হেৰি কৰি ব্লক দিয়া ৰাস্তা বনাই মানুহ যাব পৰা কৰি দিয়ে। এতিয়া এনেকুৱা অৱস্থাত দুজন মানুহ পাৰ হৈ যাব নহয়। পুৰা মানুহে এই ৰাস্তাত আহিব নোৱাৰে ধৰিলেও এই মোক গাড়ীখনেদি থৈ গৈছে আৰু লৈ গৈছে বেক কৰি আৰু লৈ আহিব। কৰ্তৃপক্ষক অনুৰোধ কৰোঁ তেওঁলোকে যাতে এই ৰাস্তাটোৰ মানে অলপ সহায় কৰে। এইখন স্কুল আছে, স্কুলৰ ল'ৰা ছোৱালী আহিব লাগে, বহুত দিগদাৰী হৈছে আৰু ভোট এনেকুৱা জানা হ'লে ভোট দিব নাহিলেও হয়। জানুৱাৰীৰ এই বছৰৰ 14 জানুৱাৰীতে কামটো আৰম্ভণি কৰিছে, কিন্তু এতিয়ালৈ কামটো হোৱা নাই। বহুতবাৰ কোৱা হৈছে, কাকুতি মিনতি কৰা হৈছে, ঠিকাদাৰক কোৱা হৈছে, কিন্তু নকৰে কামটো। বোলে এতিয়া লেবাৰ নাই, ঈদৰ পিছত হ'ব, আপোনাৰ ইলেকশ্যনৰ পিছত হ'ব, এইবিলাক বাহানা কৰি আছে। আমি আৰু মানে যিহেতু ভুগি আছোঁ ইমান দিন, আগতো বেয়া আছিল, এতিয়া আৰু বেয়া কৰি দিলে। গাড়ী ঘূৰাই ওলাব পৰা নাই, গাড়ী ঘূৰাৰ মানে গাড়ীৰ পাম্প নাই চেকাত। আজি 3 মাহ 4 মাহ হ'ল।